আগৰ পৰাই বহু আগৰ পৰাই ভগৱন্ত কৃষ্ণ শ্ৰীকৃষ্ণৰ ৰূপ ভগৱন্ত কৃষ্ণৰ সকলো ৰূপ মাধুৰীৰ কথা গম পাই পেলাই তেওঁ মনে মনে প্ৰভু শ্ৰীকৃষ্ণকে তেওঁৰ হৃদয়খন অৰ্পণ কৰিলে। অৰ্থাৎ সেইদিনাৰ পৰাই প্ৰকৃত অৰ্থত ভকত সেইদিনাৰ পৰাই ৰুক্মিণীয়ে ভাবিলে যে যদি মই বিবাহ হওঁ তেতিয়াহ'লে মই শ্ৰীকৃষ্ণৰ বাবে বেলেগলে নহওঁ। কিন্তু ইতিমধ্যে এইখিনিতে কথা এটা হৈছে, ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰ তেওঁ আকৌ মনে মনে ভাবি থৈছে ভায়েক তেওঁৰ বৰ বন্ধু ভাল বন্ধু বুলি ভাবে তেওঁ। সেইজনৰ নাম আছিল শিশুপাল। সেই শিশুপাললৈ বিয়া দিয়াৰ কথা ভাবিছিল। এনেদৰে এই দুইটা কথাৰে অমিল হোৱাত সকলোৱে কথা পাতি স্বয়ম্বৰৰ কথা পাতিলে আৰু সেই স্বয়ম্বৰত সকলো গোট খোৱা কথা আৰু সেই স্বয়ম্বৰত ইতিমধ্যে খৰধৰকৈ আগতীয়াকে শিশুপাল আহিলেই এনেকুৱা এটা পৰিৱেশ হল। আৰু তাৰ মাজতেই আমাৰ মানে ৰুক্মিণীয়ে কি কৰিলে, তেওঁৰ আটাইতকৈ শ্ৰদ্ধাৰ আৰু অতি বিশ্বাসী পিতৃসম এজন ব্ৰাহ্মণ, যিজনক আমাৰ গুৰুজনাই নাম বেদনিধি, তেওঁৰ হাতত এভাগী পত্ৰ লিখি পঠিয়ালে আৰু সেই পত্ৰভাগখিনি বেদনিধি ব্ৰাহ্মণে তেওঁ নি পেলাই শ্ৰীকৃষ্ণৰ ওচৰ পোৱালেগে। এইখিনি কথা ইতিমধ্যে শ্ৰীকৃষ্ণই সকলোখিনি কথা শুনিলে। শুনি পেলাই এতিয়া শ্ৰীকৃষ্ণই কৈছে, যি চিঠিত সকলো কথা লিখিলে সেই চিঠিখন ৰুক্মিণী দিয়া চিঠিখন ইতিমধ্যে সকলোখিনি কথা শুনিলে আৰু এনেমতে কৃষ্ণয়ো ভাবিলে যে সঁচাকৈ ৰুক্মিণীয়ে তেওঁক প্ৰাণসমূহ ভাল পায় আৰু সেয়া তেওঁ কেতিয়াও অনাদৰ কৰিব নোৱাৰে। ইতিমধ্যে তেওঁ অন্তৰ্গামী প্ৰভু, গতিকে গম পাইছে যে ৰুক্মিণীয়ে তেওঁতেই প্ৰাণটো সঁপি দিছে। গতিকে এইখিনি এতিয়া লগে লগে তেওঁ সন্মতি জনালে। তেওঁ পৰহিলৈকে যাম বুলি কলে আৰু সেয়াই কৈছে, এহি বুলি বিপ্ৰক বুলন্ত জগতী বিবাহ নক্ষত্ৰ মিলে পৰহিৰতি শীঘ্ৰে চলো বুলি দাৰুকক মাতি আনি ৰথ হাজিৰা না দেখিলা চক্ৰপণী। মানে ভগৱন্তই লগে লগে অৰ্ডাৰ দিলে যে পৰহিলৈকে ঠিক হব, গতিকে ৰথ ঠিক কৰিব লাগে আৰু ৰুক্মিণীক বিবাহ কৰিবৰ কাৰণে ৰথত গৈ সেয়া বিদৰ্ভ ৰাজ্য পাবগে লাগে আৰু তাতেই সেই ৰথৰ চলোৱা যিজন ৰথী সেইজন হৈছে দাৰুক। সেই দাৰুকক কলে যে দাৰুক তুমি প্ৰস্তুত হোৱা। এয়াই হল আমাৰ বিদৰ্ভ ৰাজ ভীষ্মকৰ ওচৰলৈ আহি ৰুক্মিণীক লগ পাই ৰুক্মিণীক স্বয়ংবৰ পৰা বিবাহ কৰাৰ বাবে এয়া গোটেই প্ৰচেষ্টাটো এইখিনিতে আৰম্ভ হল। হাৰথি দাৰুক বহু গ্ৰীব মেঘ পুষ্ট বলাহক
ঘুরে হাজিরাতে ক্ষণে অস্তে হস্তে বস্তে সত্রে কাঞ্চন ভূকনে। ভাগৱত কৃষ্ণ যেতিয়াই দাৰুকক কলে, সাৰথী দাৰুক, ৰথৰ সাৰথী দাৰুকক কলে, দাৰুকে লগে লগে গৈ ভগৱন্ত কৃষ্ণৰ বাক্য শুনি পেলাই লগে লগে গৈ 4টা ঘোঁৰা গোটাই আনিলে। যি ঘোঁৰা 4টাই এই ৰথ টানিব, সেই 4 ঘোঁৰাৰ নাম হল সব্য, সুগ্ৰীৱ, মেঘপুষ্ট আৰু বলাহক। এয়া 4টা সেই ঘোঁৰা কেইটাৰ নাম। যি ঘোঁৰা 4টাই কৃষ্ণৰ ৰথখন টানিব, সব্য, সুগ্ৰীৱ, মেঘপুষ্ট আৰু বলাহক। এই 4টা ঘোঁৰা, এই ঘোঁৰা 4টাত ৰথত জুৰিলে আৰু ৰথৰ যিখিনি প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ বস্ত্ৰ আৰু ওপৰত ছত্ৰ আৰু এয়া কাঞ্চন ভূষণ, এয়া সমস্তখিনি এয়া কাঞ্চন মানে সোণৰ যি অলংকাৰ সেয়া সৈতে সজ্জিত কৰি গোটেই সুন্দৰকৈ ৰথ প্ৰস্তুত কৰিলে দাৰুকে। আৰু এনেদৰে এতিয়া আমি ভগৱন্ত কৃষ্ণৰ কথা মতে দাৰুক এতিয়া আহিবৰ কাৰণে প্ৰস্তুত হৈছে কৃষ্ণ। পিছলৈ আমি অলপ খৰকে যাম, এতিয়া আৰম্ভণিখিনি এটোটি কুটিছে কৃষ্ণ। কৃষ্ণ গৰুৰ ধ্বজনিয়া আগতে চৰাইল নমস্কাৰ কৰিয়া কৃষ্ণ যোগাইল অ ৰথ দেখি দেখনেও থিল দেৱ হৰি 500 জন্য ভঙ্কি লাৰংগ কৰি। লগে লগে এয়া গৰুড়ৰ চিহ্নত থকা যি ৰথৰ পতাকা তাত আঁকি দিয়া হল আৰু তাতে এনেদৰে সুন্দৰকৈ 4টি ঘোঁৰা অস্ত্ৰ শস্ত্ৰ সুন্দৰকে ছত্ৰ এয়া লগাই এনেদৰে ৰথ ভগৱন্তৰ আগত গৈ দাৰুকে নি হাজিৰ কৰি দিলেগৈ। আৰু লগে লগে নমস্কাৰ কৰি নিয়া কৃষ্ণকে যোগাইল ৰথ দেখি তেখনে উঠিলে দেৱ হৰি 500 শংখক নীলা ৰংগ কৰি। 500 শংখটো তেওঁ বজালে। ইয়াতে এটি কথা এটি আছে, আমি পিছলৈ ইয়াৰ অৰ্থটো আচলতে বুজি পাম যে তেওঁ কৰবালৈ ওলাইছে যে 500 শংখটো ফুকিছে। তেওঁ জানে অন্তৰ্জামী যে ৰুক্মিণীক বিবাহ কৰিবলৈ হলে তাতো নিশ্চয় তেওঁ জয় কৰি আহিব লাগিব, বিজয়ৰ বাবে যাব লাগিব, তাত হয়তো যুদ্ধও হব পাৰে। সেইকাৰণে তেওঁ শংখ ফুকি সেয়া ঘোঁৰাৰ ৰথত তেওঁ একেবাৰে মহাবিক্ৰমেৰে 500 শংখ ফু দি পেলাই তাত আৰোহণ কৰিলে। ভাল কৃষ্ণ কৃষ্ণ ব্ৰাহ্মণ ৰথ তটো লীলায়াঙ্কুৱালী আগ কৰি পশ্চাতব
হিলাৱন মালি ঠিক বুলন্ত কিয় শীঘ্র কৰি যেন দিনে পাওঁ কুন্দিল নগৰী। ৰথ প্ৰস্তুত হল। সেই অনুসৰি শ্ৰীকৃষ্ণই ৰথত তেওঁ উঠিলে আৰু অতি আদৰ সাদৰ কৰি ব্ৰাহ্মণক, মানে আমাৰ এই ব্ৰাহ্মণজন আচলতে যিজনে খবৰ নিছিলে, চিঠি নিছিলে, সেইজন বেদনিধি। এই বেদনিধিৰ কথাই কৈছে। ব্ৰাহ্মণ বেদনিধি তেনেদৰে তেওঁ আদৰ সাদৰ কৰি ৰথত উঠালে। ৰথত তেওঁ আগফালে ৰথৰ আগৰ শাৰীত বেদনিধিক বহিব দিলে আৰু তেওঁ পিছৰ শাৰীত বহি পেলাই কৃষ্ণই এতিয়া কলে যে তুমি এটা দিনৰ ভিতৰতে, মানে একেটা দিনৰ ভিতৰতে কুন্দিল নগৰ পাব লাগিব। গতিকে সাৰথী দাৰুকক কলে তুমি অতি তীব্ৰ বেগেৰে এতিয়া এই ৰথ চলাব লাগিব, যাতে এটা দিনৰ ভিতৰতে গৈ সেই কুন্দিল নগৰ পাওঁগে। এনেকে বুলি পেলাই শ্ৰীকৃষ্ণই আদেশ। কৃষ্ণ এয়া ভগৱত শ্ৰীকৃষ্ণৰ যেতিয়া আদেশ পালে যে অতি তীব্ৰ বেগেৰে ৰথ চলাব লাগিব, দাৰুকে লগে লগে তেওঁ দাৰুকক চূড়ামণি বুলি কৈছে, সাৰথী চূড়ামণি। ভগৱন্ত কৃষ্ণৰ ৰথৰ যিজন সাৰথী, সেইজন সাৰথী চূড়ামণি হ'বই লাগিব। চূড়ামণি মানে শ্ৰেষ্ঠতম। এনে চূড়ামণি মানে ভগৱন্ত কৃষ্ণই চুলিৰ মূৰত খোপাটিৰ দৰে বান্ধে আৰু সেই খোপাটিৰ মূৰত এটি মণি থাকে। সেই মণিটিয়েই হল চূড়ামণি, অৰ্থাৎ ভগৱন্তৰ শিৰৰ মুকুট। সেই মণিটো যেতিয়া হব, সেয়া আচলতে ৰূপক অৰ্থত ব্যৱহাৰ হৈছে, সেয়া পৰম শ্ৰেষ্ঠ। অৰ্থাৎ সাৰথী চূড়ামণি মানে শ্ৰেষ্ঠ সাৰথী, অতি মহান সাৰথী, যিজনে ভগৱন্ত কৃষ্ণৰ ৰথখন চলাইছে, সেইজনক কৈছে দাৰুক। হেন শুনি দাৰুক সাৰথী চূড়ামণি দাকিলত ৰথখনৰ বিদ্যুৎ জানি এনেকুৱাকে তেওঁ এনেকুৱা বেগেৰে চলাবলৈ ধৰিলে, তড়িৎ বেগেৰে, বিজুলী বেগেৰে চলাবলৈ ধৰিলে। আৰু কনক কিংকিনী মণি বাজে আকাশত। এতিয়া এই যি ৰথ চাৰিটি ঘূৰাই টানি নিছে, তাত আকাশেদি যেতিয়া গৈছে, যাওঁতে কেনেকুৱা লাগিছে যেন সোণৰ জুনুকা এসোপা আকাশত বাজিছে আৰু তলত মাটিত থকা, ভূমিত থকা প্ৰজাসকলে আকাশলৈ ডিঙি মেলি মেলি চাইছে। এয়া কি গৈছে? ঊৰ্ধ মুখে চাহে জগতৰ প্ৰজা যত। মানে শ্ৰীকৃষ্ণৰ ৰথখনৰ কথা কৈছে। ৰথখন জুনুক জানাকে একেবাৰে বাজি গৈছে, বিজুলীৰ বেগত।